হলিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে যাতে মংগল হওক। আৰু হলি বুলি ক'লে কিবা ৰেচিপিবিলাক আচলতে আপোনালোকৰ লগত শ্বেয়াৰ কৰি মোক বহুত ভাল লাগে। আপোনালোকে বাৰু হলি কেনেকৈ উদযাপন কৰিছে কমেণ্টত জনাবচোন। হলি বুলি এটা হেল্ডি ড্ৰিংক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। মাখানা লৈ লৈছোঁ, চফ, কাজু, খিচমিচ, এলমণ্ডছ, আপোনালোকে পিষ্টাচিও দিব পাৰে। মই খেজুৰ দি দিছোঁ। গোটেইখিনি একেলগে মই মিশ্ৰণ কৰি লৈছোঁ। মিশ্ৰণ কৰাৰ পাছত মই আপোনালোকে এলমণ্ড মিল্ক ল'ব পাৰে, মই ল' ফেট মিল্ক লৈছোঁ। গোটেইখিনি আচলতে একেলগে মই মিক্স কৰি ল'ম। এটা উতল আহিব দিম আৰু নমাই থৈ দিম। তাৰপাছতে আপোনালোকে বৰফ লৈ পেলাই এনজয় কৰক, নহবা চিল্ড এনজয় কৰক। এনেকৈ আপোনালোকে নিজেও খাব পাৰে আৰু গেষ্টকো দিব পাৰে। মোৰ যদি ৰেচিপিছবিলাক ভাল লাগিছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু এতিয়া ৰেডি হৈ গ'ল মোৰ বিশেষকৈ হলি বুলি যি হেল্ডি ড্ৰিংক বনাইছিলোঁ। বহুত আচলতে টেষ্টি হৈছিলে খাবলৈ কাৰণে, আৰু হেল্থৰ কাৰণেতো বহুত ভাল। মাখানা, এলমণ্ডছ, বিশেষকৈ কাজু, খিচমিচ সকলোখিনি দি দিয়া হৈছে। ড্ৰাই ফ্ৰুটছ আপোনালোকে যি ভাল পায় সেইখিনিয়ে গোটেইখিনি ইনক্লুড কৰিব পাৰে। আৰু ওৱান্স এগেইন হেপী হলি।